हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। আজি আমি যাম গুৱাহাটী মোৰ স্কুটিখন সাৰ্ভিসৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ প্লিজ। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। ঘৰতে বহুত টাইম লাগিব পাৰে, সেইকাৰণে আমি ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ। আহি দেখিলোঁ দীঘলাতিৰ ৰেল গেটটো বহুত টাইম পৰি আছিল, তাৰ বাবে আমি বহুত টাইম ৰখিব লগা হ'ল। আমি মহাদেৱক চিন্তি বৰ্তমান এতিয়া আমি মেইন ৰোডত উঠি গ'লোঁ। এইটো জোনাল বলহু গড় হয়। ইয়াত জোনাল বলহুৰ বহুত ডাঙৰ এটা মূৰ্তি আছে। এই মূৰ্তিটো মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম পিছত আহিলে। এতিয়া আমি আহতগুৰি ব্ৰিজ উঠিলোঁ। বৰ্তমান ইয়াৰ তলদি ট্ৰেইন যায় আৰু ওপৰেদি এই ৰোড আছে গাড়ী যোৱা। এতিয়া আমি তেল ভৰাব সোমালোঁ। তাত বহুতো আৰ্মি পেৰেড গৈ আছিল। ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্লিজ এটা লাইক কৰি দিয়ক। তেওঁলোক যিটো কষ্ট কৰি আমাৰ দেশখন ৰক্ষা কৰি আছে তাৰ বাবে চেলুট। এতিয়া আমি আহি বিষ্ণু মন্দিৰ পামহি। আজি ইয়াত কিবা মেলা চলি আছে কাৰণে এটা চাইড বন্ধ কৰি থৈছে। এইটো বিষ্ণু মন্দিৰটো। আমি এতিয়া আহি মেলি পাইছোঁ আৰু ইয়াত আগত পেপাৰ মিল আছিল যিটো বন্ধ হৈ গ'ল। এতিয়া বেলেগ কোম্পানী খুলি হ'ল। এফালে ৰাস্তাৰ কাম চলি আছে। ইয়াৰ পৰা গুৱাহাটী আছে 39 কিলোমিটাৰ। আমি এতিয়া আহি যোৰাবাট সোমাইছোঁ। এতিয়া আমি আহি খানাপাৰা এণ্ট্ৰেঞ্চ কৰিলোঁ। ফাইনেলি আমি আহি বৰা ছাৰ্ভিচৰ ছাৰ্ভিচ চেণ্টাৰ পালোহি। বেলেগ গাড়ীৰ কাম চলি আছে। মোৰ স্কুটি ধুই আছে। ছাৰ্ভিচ চেণ্টাৰ ৰেষ্টুৰেণ্টত বহিলোঁ। এতিয়া পানী কফি চব ব্যৱস্থা আছে। মাজতে আহি খোৱা বোৱা কৰি আহিলোঁ। স্কুটিখন পূৰা খুলি খালি ঠিক কৰি আছে। ফাইনেলি আমাৰ সকলো কাম হোৱাৰ পাছত ঘৰলৈ উভতিব ল'লোঁ। আমি এতিয়া সোণাপুৰত অলপ ৰখি কিছুমান শ্বৰ্টছ ল'লোঁ।
এতিয়া আকৌ আহি আমি চাৰিওত পাওঁহি। আহোঁতে দেওশাল মন্দিৰত সোমোৱা হোৱা নাছিল, সেইকাৰণে আহোঁতে অলপ ৰখিলোঁ। এইটো দেওশাল মন্দিৰ। এতিয়া আমি আহি কামগাঁও পাৰ হ'লোঁ। আহোঁতে আহতগুৰি হৈ সোমাই আহিলোঁ। মেলি আমি আহি দীঘলাতি সোমালোঁ আৰু বেছি দূৰ নাই। ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। বাই বাই দোস্ত। I think the girls with their nails done now.